নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ এবাৰ নিযুত মইনা আঁচনিৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ডাঙৰ ঘোষণা আজি শুভাৰম্ভণি কৰা হৈছে নিযুত মইনা আঁচনিৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ শুভাৰম্ভণি কৰিছে আৰু নিযুত মইনা আঁচনি লাভ নকৰিব আপুনি যদি কেইটামান ভুল কৰে কি ভুল কৰিলে আপুনি নিযুত মইনা আঁচনি লাভ নকৰিব আমি জনাম এই মুহূৰ্তত সবিশেষ হ'ব আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ নিযুত মইনা আঁচনিৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে কি ভুল কৰিলে নাপাব নিযুত মইনা আঁচনিৰ ধন ছাত্ৰীসকলে কেইটামান বিশেষ ভুল কৰিলে লাভ নকৰে নিযুত মইনা আঁচনিৰ ধন নিয়মানুবৰ্তিতা বজাই নৰখা ছাত্ৰীয়ে লাভ নকৰে এই ধন এই সুবিধা লাভ নকৰিব যি ছাত্ৰীয়ে নিয়মানুবৰ্তিতা বজাই নাৰাখে গৰম বন্ধৰ সময়ছোৱাত লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন গৰমৰ বন্ধৰ সময়ত আপুনি লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন দুটা মাহক বাদ দি পাঠদান চলি থকা সময়ত ছাত্ৰীসকলে পাব এই সুবিধা কলেজত পঢ়ি থাকোতে বিয়া হোৱা ছাত্ৰীয়ে নাপাব এই ধন কলেজত পঢ়ি থকা ছাত্ৰীসকলে যদি সেই সময়ত বিয়াত বহে তেনেহলে সেই ছাত্ৰীও লাভ নকৰে এই ধন বাজেটত এইবাৰ ছাত্ৰসকলৰ বাবেও অনা হ'ব অভিলাষী আঁচনি এইবাৰ ছাত্ৰসকলৰ বাবেও ৰাজ্য চৰকাৰে অভিলাষী আঁচনি আনিম বুলি কৈছে আৰু আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন কৰিলে নিযুত মইনা আঁচনিৰ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰিছে আজি 6 অক্টোবৰ আৰু আজিৰ তাৰিখটোতে নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আজিৰ দিনটোত ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিলে নিযুত মইনা আঁচনিৰ ধন পোনে পোনে তেওঁলোকৰ একাউণ্টত এই ধন সোমাল আৰু প্ৰতি মাহৰ 11 তাৰিখে নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব বুলি ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ লগতে এই অভিলাষী আঁচনিখন বাল্য বিবাহ ৰোধ কৰি ছাত্ৰীসকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিবৰ বাবে চৰকাৰে এই অভিলাষী আঁচনিখন আনিছে কিন্তু তাৰ মাজতে এইবাৰ ৰাজ্য চৰকাৰে এক বিশেষ ঘোষণা কৰিছে যে কিছুমান ভুল কৰিলে ছাত্ৰীসকলে লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন কি ভুল কৰিলে আপুনি বা ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ ধন লাভ নকৰে আমি জনাইছোৱে যে যিসকল ছাত্ৰী কলেজ বা বিদ্যালয়ত যাৰ উপস্থিতি অনিয়মীয়া বা নিয়মানুবৰ্তিতা বজাই নাৰাখে সেই সকল ছাত্ৰীয়ে লাভ নকৰিব এই ধন অৰ্থাৎ আপুনি যদি প্ৰথমটো সেমিষ্টাৰ আপুনি যদি কলেজত নিয়মানুবৰ্তিতা বজাই ৰাখি গৈ থাকে কিন্তু পিছৰ বছৰ যদি আপুনি কলেজত নাযায় তেনেহলে আপুনি এই ধন লাভ নকৰে তাৰ লগতে পাঠদান চলি থকা সময়ত প্ৰতি মাহৰ 11 তাৰিখে ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ ধন লাভ নকৰিব কিন্তু গৰমৰ বন্ধৰ দুটা মাহ সেই দুটা মাহত যেটো পাঠদান নচলে সেই দুটা মাহত ছাত্ৰীসকলে লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন দুটা মাহক বাদ দি পাঠদান চলি থকা প্ৰতিটো মাহতে ছাত্ৰীসকলে এই সুবিধা লাভ কৰিব আৰু ইয়াৰ লগতে কলেজত পঢ়ি থাকোতে বিয়া হোৱা ছাত্ৰীয়ে নাপাব এই ধন স্নাতকোত্তৰ পৰ্যায়ত পঢ়ি থকা ছাত্ৰীসকলে এই ধন লাভ কৰিব কিন্তু কলেজত পঢ়ি থকা সময়ত স্নাতক পৰ্যায়ত পঢ়ি থকা সময়ত যিসকল ছাত্ৰীয়ে বিয়াত বহে সেই সকল ছাত্ৰীয়ে এই ধন লাভ নকৰিব আৰু বাজেটত এইবাৰ ছাত্ৰসকলৰ বাবে অসমৰ ছাত্ৰসকলৰ বাবে এইবাৰ ৰাজ্য চৰকাৰে অভিলাষী আঁচনি আনিম বুলি ইতিমধ্যে সেই কথা উল্লেখ কৰিছে ছাত্ৰীসকলে নিযুত মইনা আঁচনি লাভ কৰাৰ লগতে এইবাৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰসকলৰ বাবেও আহি পৰিছে সুখবৰ এইবাৰ ইয়াৰ পিছৰ বাজেটত শীঘ্ৰে অনা হ'ব ছাত্ৰসকলৰ বাবে এক বিশেষ অভিলাষী আঁচনি এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰিছে ইতিমধ্যে কোনটো পৰ্যায়ৰ ছাত্ৰীয়ে কেনে ধৰণে কিমান ধন লাভ কৰিব সেই কথা ইতিমধ্যে জনোৱা হৈছে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীসকলে মাহত 1000 টকাকৈ লাভ কৰিব স্নাতক পৰ্যায়ৰসকলে লাভ কৰিব স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীসকলে লাভ কৰিব আৰু ইতিমধ্যে এই ফুল কেইটা নকৰিব এই ফুল কেইটা কৰিলে ছাত্ৰীসকলে লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন এই মুহূৰ্তত আমাৰ হাতত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো কোনোবাই যদি ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাত উত্তীৰ্ণ নহয় বা নিজে পঢ়া এৰি দিয়ে তেতিয়াহলে সেকেন্ড ইয়াৰত আমি নিযুত মইনা আঁচনি নাপাওঁ আৰু এটা সৰু ইয়াত শৰ্ত নহয় পৰামৰ্শ যে ছাত্ৰীসকলে তেতিয়া নিযুত মইনা আঁচনি পাব যাৰ বিৰুদ্ধে কোনো অভিযোগ নাথাকিব অৰ্থাৎ অভিযোগ মানে ক্লাস নকৰা বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ স্কুলত যাক ভাল একাডেমিক এক্টিভিটি বুলি কোৱা নহয় সেই কাৰণে মই ছাত্ৰীসকলক অনুৰোধ কৰিম যে দ্বিতীয় বৰ্ষত এই পইচাটো যাতে আমি পাই থাকো তাৰ কাৰণে প্ৰথম গুৰুত্বপূৰ্ণ নিয়মানুবৰ্তিতা নিজৰ চাৰিত্ৰিক গৌৰৱ আৰু আমাৰ পৰীক্ষাত পাছ কৰা এই সৰু সৰু শর্ত কেটা আমি পূরণ করিব লাগিব
বছৰত আমি 10 মাহ পাম 2 মাহ গৰম বন্ধ থাকে গৰম বন্ধৰ 2 মাহত এই পইচাটো আমি নাপাওঁ আমি স্কুল চলি থকা সময়তহে আমি এই পইচাটো পাম কোনোবাই দ্বিতীয় বৰ্ষত নাম লগালে কিন্তু স্কুলত নাহে এটেন্ডেন্স নাই তেতিয়াও আমি এই পইচাটো দ্বিতীয় বৰ্ষত আমি নাপাম অন্তত আমি ইউনিভাৰ্সিটিয়ে যিমান এটেন্ডেন্স বিচাৰে হিমানখিনি এটেন্ডেন্স যাতে আমাৰ থাকে ঠিক তেনেকে যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ছোৱালীয়ে এই পইচা যি পাব তেওঁলোকেও ডিগ্ৰী সেকেন্ড ইয়াৰতো পাব ডিগ্ৰী থাৰ্ড ইয়াৰতো পাব খালি সেকেন্ড ইয়াৰত অৰ্থাৎ থাৰ্ড সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব ফিফথ সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব মাহত 1250 টকাকৈ প্ৰত্যেক মাহৰ 11 তাৰিখে 12 বজাৰ আগতে বেংকত টকা জমা হ'ব যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকেও এই পুঁজি বা এই টকা বা এই বৃত্তি চৰকাৰৰ পৰা পাই থাকিব মাত্ৰ পোষ্ট গ্ৰেজুৱেট সেকেন্ড ইয়াৰতো নাম ভৰ্তি কৰিব লাগিব আৰু নিয়মীয়াকৈ ক্লাছত উপস্থিত থাকিব লাগিব এতিয়া বহুতে মোক কয় সেকেন্ড ইয়াৰৰ ষ্টুডেণ্টখিনিয়ে দ্বাদশ মানত পঢ়া ছাত্ৰীসকলে কয় যে মামা আমি নাপালো তোমালোকেও পাবা মাত্ৰ এইবাৰ ক্লাছ 12ত পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'ব লাগিব কোনোবা সেকেন্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ছোৱালীয়ে কৈছে যে আমি পোৱা নাই মই উত্তৰটো মোৰ এইটো হ'ব তোমালোকেও পাবা মাত্ৰ পোষ্ট গ্ৰেজুৱেটত নাম ভৰ্তি কৰাব লাগিব যদি কোনোবা ছোৱালীয়ে ডিগ্ৰী পঢ়ি থাকোতে বিয়া হৈ যায় তেতিয়াও এই পইচাটো পোৱা নাযাব কাৰণ এই পইচাটো আমি এই কাৰণে দিছো যাতে ডিগ্ৰী লৈকে আমি বিয়াত নবহো দেউতা মই বেয়া পাব নেকি আকৌ মই বিয়াত নবহো বুলি কোৱা কাৰণে আমি ডিগ্ৰী লৈকে বিয়াত বহিব নালাগে কিন্তু ইউনিভাৰ্সিটিত পঢ়া ছোৱালীখিনিয়ে বিয়াত বহিলেও বা বিয়া কৰিলেও এই বৃত্তি পাই থাকিব অৰ্থাৎ আমাৰ এটাই প্ৰচেষ্টা যে আমাৰ ছোৱালীসকলে যাতে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বিয়াত নবহে সেইটো আমাৰ এই আঁচনিৰ এটা লক্ষ্য কিন্তু যিসকলে পোষ্ট গ্ৰেজুৱেট বা ইউনিভাৰ্সিটি বা বিএডত পঢ়িব তেওঁলোকে এই পুঁজি বা এই স্কলাৰশ্বিপ পাব কাৰণ পোষ্ট গ্ৰেজুৱেট যোৱাৰ সময়ত লৰা ছোৱালী বিয়া পাতিব লাগে বা বিয়া পতা নপতা নিজৰ সিদ্ধান্ত তাত আমি পৰামৰ্শ দিব নুখুজো এতিয়া মোক বহুতে কয় যে মামা লৰাবিলাকৰ কি হ'ব হয়নে কয় না এইটো কথা লৰাবিলাকে কয় না আমাৰ কি হ'ব বুলি মই লৰাবিলাকৰ কাৰণেও কেইদিনমান আগতে যাতে তেওঁলোকে ভাল উদ্যোগ স্থাপন কৰিব পাৰে তাৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আমি দিছিলো আৰু এইবাৰ বাজেটত ছোৱালীৰ কাৰণে নহয় লৰাৰ কাৰণেও মই এটা ভাল আঁচনি আনিম মই চিন্তা কৰি আছো যে কি আঁচনি দিলে লৰাবিলাকেও ভাল পাব লৰাবিলাকেও কলেজত পঢ়ি থাকিব গতিকে লৰাবিলাকৰ চিন্তাও মই কৰি আছো আৰু লৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা আমি নিশ্চিতভাৱে আনিম এই কথাখিনিও মই আজি ক'ব খুজিছো